পকৰ খা। ককা এইটোক পকৰি বুলি কয়। ককা হাই ছেকেণ্ডেৰী এক্সাম দিলোঁ, এতিয়া ফাৰ্ষ্ট ডিভিজন গ'লে চবেই কৈ আছে যে লাইফ ছেট হৈ যাব, কিন্তু মোৰ চিন্তা হৈ আছে যে মই পাছ কৰিম নে ফেইল। ছেটৰ ল'ৰাক চিনি পাওঁ। কি ছেট? কি ছেট? আৰে চেতিয়াৰ ল'ৰা। চেতিয়াৰ ল'ৰা মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন আৰু হায়াৰ ছেকেণ্ডেৰীত ফেইল, কিন্তু এতিয়া বহুত ডাঙৰ মানুহ। জানো তাৰ কথা। এতিয়া আপুনি এইটো নক'ব যে পঢ়ি লিখি লাভ নাই বুলি। আৰে নহয়, মই জানো পঢ়া লেখা বহুত দৰকাৰ, কিন্তু হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন গ'লে লাইফ ছেট, এইটো এটা বহুত ডাঙৰ স্কেম। তোৰ বাবা HSLCত ষ্টাৰ মাৰ্ক, HS লেটাৰ মাৰ্ক আৰু গ্ৰেজুৱেশ্যন ৰেড মাৰ্ক। ৰেড মাৰ্ক মানে ফেল। মই নাখাওঁ বুলি ক'লো ন আপোনাক। আৰে পকৰি খাব লাগে, এইবিলাক বাদ দে। তোৰ দেউতা যেতিয়া ফেল কৰিল তাৰ পিছত কি হ'ল এতিয়া শুন। বাবা এইবাৰ যদি তই গ্ৰেজুৱেশ্যন পাছ নকৰ মই কিন্তু তোক গাড় নিদিওঁ। গাড়ী পাপা, গাড়ী বুলি কয়। গাড়ী নিদিওঁ, কিন্তু তই কিন্তু অকণমান বেছিয়ে ৰেষ্ট কৰি আছ, পিছত নকবি কেনেকে ফেল কৰিলো বুলি। নাই পাপা, HSLC আৰু HS ইমান ভাল কৰিলোঁ, ডিগ্ৰী ক'ত বেয়া হ'ব। ভাবিছিলো তই পাছ কৰিবি আৰু কুকুৰৰ মাংস খুৱাম তোক। আৰে পাপা, কুকুৰাৰ মাংস। মোক কাৰেক্ট কৰোতে সব এনচাৰ ইনকাৰেক্ট কৰি আহিছ। এনেকুৱা কথা মানে। চা বাবা, HSLC আৰু HS দুইটাই বহুত ইম্পৰ্টেণ্ট এক্সাম, কিন্তু আচল এক্সামটো HS দিয়াৰ পিছত আৰম্ভ হয়, কাৰণ তেতিয়া সব মানুহ আহিব আৰু তোক আহি ৰিচেক্স কৰি দিব। ককা ৰিলেক্স, নট ৰিচেক্স। তোক ৰিলেক্স কৰি দিব, আৰু তাৰ পিছত যেতিয়া তই ৰিলেক্স হলি লাইফৰ এক্সামত গল্লা পালি। HSLC আৰু HS দুইটাই বহুত ইম্পৰ্টেণ্ট এক্সাম, কিন্তু এই দুটা এক্সাম দিয়াৰ পিছত কেতিয়াও ৰিলেক্স নহবি। সবে তোক কব HS ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলে লাইফ ছেট, কিন্তু সেইটোৱে এটা ডাঙৰ স্কেম।